নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজিৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম লেচন 2 অ ফান গেম টেপ ক্ৰেক শ্বেয়াৰ। এই পাঠটোৰ আজি পাৰ্ট নং 2 হ'ব। এই পাঠটোত অসমীয়া অনুবাদ কৰাৰ লগতে সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিয়া হ'ব। পাঠটো চাই লাইক কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বলক আমি পাঠটোলৈ আগুৱাই যাওঁ। আজি 2 পৰা আৰম্ভ হ'ব। ৰিড দ্য ফলোয়িং সেন্টেন্সেছ। তলৰ বাক্যবোৰ পঢ়া। 1 নম্বৰ, ৰূপা এণ্ড অনু মাহী ৱেণ্ট টু দ্য বিহু ফেয়াৰ। ৰূপা আৰু অনু মাহীয়ে বিহু মেলালৈ গৈছিল। দ্য জাজ গেভ অ fair chance to both the players. বিচাৰকজনে দুয়োজন খেলুৱৈক সমানে কি দিছিলে? সুবিধা দিছিলে। fair chance বা সমানে চান্স দিছিলে। In the above sentence we can see. In the above sentence ওপৰৰ বাক্যবোৰত we can see আমি দেখিবলৈ পাওঁ that the underlined word fair has two different meaning. এই underline word fair টোৱে দুটা বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে। Though they have the same spelling and sound. যদিও তেওঁলোকৰ কি আছে? একে উচ্চাৰণ আছে আৰু একে সাউন্ড আছে, একে শব্দ আছে বা একে বানান আছে আৰু একে উচ্চাৰণ আছে। স্পেলিং বিলাক একে থকাৰ পিছতো তেওঁলোকে কি কৰিছে? বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে। ইন দ্য ফাৰ্ষ্ট সেন্টেন্স প্ৰথম বাক্যটোত ইট মিন্স অৰ্থ, ইয়াৰ অৰ্থ অ কমিউনিটি ইভেন্ট ইন আ ফিল্ড অৰ আউটডোৰ্ছ। পথাৰ নাইবা বাহিৰত ৰাজহুৱা অনুষ্ঠান। এণ্ড ইন দ্য ছেকেণ্ড সেন্টেন্স আৰু দ্বিতীয় বাক্যটোত ইট মিন্স টু ট্ৰিট পিপুল ইকুৱেলি। আৰু ছেকেণ্ড বাক্যটোত মানুহক সমানে ব্যৱহাৰ কৰা, একেধৰণে ব্যৱহাৰ কৰা। প্ৰথমটোত এটা পথাৰত বা বাহিৰত সামূহিক অনুষ্ঠান বা ৰাজহুৱা অনুষ্ঠান বুলি ক'ব পৰা। আৰু 2 নম্বৰটোত কি কৈছে মিনিং? কি মিনিং কৰিছে? মানুহক সমানে ব্যৱহাৰ কৰা বা সমান বুলি ভবা। নাও এতিয়া লেটছ নো আহা জানো এবাউট সাম মোৰ সাচ ৱৰ্ড। এনেকুৱা ধৰণৰ কিছুমান শব্দৰ বিষয়ে। আহা আমি জানো সাচ ৱৰ্ডছ এনেকুৱা ধৰণৰ মোৰ কিছু পৰিমাণে এবাউট বিষয়ে যে আহা আমি জানো কিছু পৰিমাণে এই শব্দবোৰৰ বিষয়ে। ৱৰ্ডছ শব্দ দিছে কেইটামান। মিনিং 1, মিনিং 2। মেথছে কি বুজাব? অ স্পৰ্টছ ইভেন্ট হুৱেৰ পিপুল অৰ টিম কম্পিট উইথ ইচ আদাৰ। এনেকুৱা এটা খেলাৰ ইভেন্ট মানে অনুষ্ঠান য'ত মানুহ আৰু এটা দলে এটাই আনটোক কি কৰে? প্ৰতিযোগিতা কৰে। তাৰপিছত ছেকেণ্ড মিনিংটো হ'ব টু হেভ দ্য ছেইম কালাৰ, একে ৰঙৰ, পেটাৰ্ণ অৰ ষ্টাইল। কিছুমান পেটাৰ্ণ আৰু ষ্টাইল। পেটাৰ্ণ মানে তোমাৰ শৈলী হ'ব। তাৰপিছত আছে ড্ৰেছ, ক্লথছ টু ৱেৰ, কাপোৰ পিন্ধিবলৈ। টু পুট ক্লথছ অন ইয়ৰ চেল্ফ মানে নিজেই পিন্ধাক বুজায়। এটা কাপোৰ পিন্ধিবলৈ বুজায় আৰু এটা নিজেই পিন্ধাক বুজায়। টেপ অ ডিভাইচ ফৰ কণ্ট্ৰলিং দ্য ফ্ল' অফ লিকুইড ফ্ৰম অ পাইপ। যে পাইপৰ পৰা লিকুইড তৰল পদাৰ্থ কণ্ট্ৰল কৰা এটা যন্ত্ৰ। যেনে পানীত আমি টেপ লগাওঁ, সেইটো টেপ। টু হিট ছামথিং কুইকলি এণ্ড লাইটলি, তৎক্ষণাৎ কি কৰা? লাহেকৈ খুন্দিয়াই দিয়া। পাৰ্ট অ ছেকশ্যন
এটা শাখা পিচ অৰ ফিচাৰ অফ সামথিং কিছু অংশৰ বৈশিষ্ট্য বা অলপ এইটোৰ যদি আমি অলপমান কাটি দিওঁ যে এইটো পাৰ্ট হৈ যাব টু লিভ ইচ আদাৰ এজনে আনজনক এৰাটো কি হ'ব পাৰ্ট হ'ব 2 নম্বৰ বি নাও এতিয়া কমপ্লিট দা ফলোইং সেন্টেন্সেস তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা উইথ সুইটেবল ওয়ার্ডস সঠিক শব্দ ব্যৱহাৰ কৰি ফ্ৰম দা গিভেন টেবল তলৰ টেবুলখনৰ পৰা বা ওপৰৰ টেবুলখনৰ পৰা তুমি সঠিক শব্দ ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰা 1 নম্বৰটো কি হ'ব ৰূপা টাৰ্নড অন দা টেপ টু ৱাশ হাৰ হেণ্ডছ ৰূপাই হাতখন ধুবলৈ কি কৰিলে টেপটো খুলিলে 2 নম্বৰ বাৰ্ড ষ্টেপ দা উইন্ডো উইথ দেয়াৰ বিক্স চৰাইটোৱে ঠোঁটেৰে খিৰিকীখন খুন্দিয়াইছিল এনেকৈ 3 নম্বৰ she wore a beautiful red dress to the fair তাই মেলালৈ যাবলৈ ধুনীয়া ৰঙা ড্ৰেছ পিন্ধিছিল 4 নম্বৰ I dress quickly মই তৎক্ষণাত কাপোৰ পিন্ধিলো মানে নিজে পিন্ধাটো কি হ'ব ড্ৰেছ হ'ব এটা আৰু এটা হ'ব তোমাৰ পিন্ধিবলৈ I dress quickly The egg 5 number the egg fighting match was very exciting to watch যে কণী যুঁজ খেলখন চাবলৈ বৰ আনন্দিত বা বৰ উৎসাহিত বৰ ভাল লগা এনেকৈ ক'ব 6 they match the picture with the words যে ছবিৰ সৈতে হিহতে ছবিৰ শব্দবোৰ মিলালে 7 that part of the classroom is very bright যে ক্লাছৰুমৰ হেতু শ্ৰেণী কোঠাৰ হেতু অংশ বৰ উজ্জ্বল 8 নম্বৰ দে part ways after the fair যে মেলাৰ পিছত হিহতে এৰা এৰি হল বা এজনে আনজনৰ বিপৰীতে গ'ল এৰা এৰি হল মানে part ways এৰা এৰি হোৱা to leave each other 3 read the sentences বাক্যবোৰ পঢ়া and write লিখা true সঁচা or false নাইবা মিছা in the given boxes এই তলৰ বাকচবোৰত 1 নম্বৰ কণী যুঁজ is a game played with eggs কণী যুঁজ এনেকুৱা এটা গেম যেটো কণীৰ সৈতে খেলা হয় এটো true হ'ব 2 নম্বৰ ৰূপা went to her মাহি's place ৰূপাই তাইৰ মাহিৰ ঘৰলৈ গৈছিল true হ'ব ৰূপা played a game of কণী যুঁজ this year এই বছৰ ৰূপাই এখন কণী যুঁজ খেলিছিল false হ'ব for the winner of the কণী যুঁজ keeps the broken egg যে কণী যুঁজৰ উইনাৰজনক ভঙা কণী দিয়া হৈছিল মানে যেটো কণীৰ সৈতে যুঁজে যাৰ কণীটো ভাঙি তেও পাইছিল এটো true হ'ব 5 নম্বৰ the players play কণী যুঁজ by throwing the egg on the ground যে কণী যুঁজৰ খেলুৱৈসকলে কি কৰে কণী গ্ৰাউণ্ডত মানে খেল পথাৰত দলিয়াই দিয়ে এটো false হ'ব 4 we have come across the words player and announcer in the text we have come across আমি সন্মুখীন হৈছো come across মানে সন্মুখীন হোৱা the words শব্দ player and announcer আৰু player শব্দ দুটা আমি পাঠ্যপুথিৰ সন্মুখীন হৈছো each of these word end with ear যে প্ৰতিটো শব্দ আমাৰ কি হৈছে ear-এ শেষ হৈছে the ear is added to the root word play এই ear-টো কাৰ লগত এড হৈছে root word মানে মূল শব্দ play and announce play আৰু announce-ৰ লগত ear-টো যোগ হৈছে to form the new words নতুন শব্দ তৈয়াৰ কৰিবলৈ player and announcer
respectively. The player আৰু announcer শব্দ নতুনকৈ প্ৰতিনিধিত্ব কৰিবলৈ যথাক্ৰমে কি হৈছে আমাৰ er দুটা er টো যোগ হৈছে. The er here is called suffix. যে ইয়াৰক কি কোৱা হয় সাফিক্স বুলি কোৱা হয় অসমীয়াত হ'ব প্ৰত্যয় এই ইয়াৰক প্ৰত্যয় বুলি কোৱা হয় now circle the words word circle কৰা in the box এই বাকচত where য'ত er suffix is added to the root words to form a new words যে root মূল শব্দৰ লগত er suffix to যোগ হৈ নতুন শব্দ কৰিছে হেগেটা wordত কি কৰা সাৰ্কল কৰা এটা dancer to হ'ব er to হ'ব dance to root word তাৰ পিছত teacher teach to root word তাৰ পিছত singer sing to root word তাৰ পিছত আছে officer office to ইয়াত root word হ'ব farmer farm to root word lighter light to root word player play to root word বাকি কেটা আমাৰ suffix add হোৱা নাই হেবিলা এইকেটা নিজে একটা শব্দ 5 an inter school kabaddi match is being played in Rupa's school today আন্ত বিদ্যালয় কাবাডি খেল এখন ৰূপাৰ স্কুলত আজি খেলা হৈছে talk to each other এজনে আনজনৰ সৈতে কোৱা about the different activities বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপৰ বিষয়ে in the field as you see in the following picture যে ফিল্ডত কি বেলেগ ধৰণৰ কাৰ্যসূচী হৈছিল হেতু তুমি তলৰ পিকচাৰত দেখি কোৱা আৰু আলোচনা কৰা এতিয়া ইয়াত যি হৈছে আমি 5 বিট লিখিব লাগিব 5 বিট মেনশন কৰিছে গতিকে তাত একলগে কৈ দিয়া হ'ব মানে ৰেফাৰী জনে কি কৰিছে হুইসেলিং বজাইছে টিচাৰ সকলে চাই আছে কিছু প্লেয়াৰে খেলি আছে কিছু প্লেয়াৰে শেয়াৰ কৰি আছে আৰু এই দুজন মানে আকো চাই আছে একেবাৰে শেয়াৰ নকৰাকে এতিয়া 5b some action word কিছু ক্ৰিয়া শব্দ are given in the box below তলৰ বাকচত দিয়া হৈছে now use this word এই শব্দবোৰ ব্যৱহাৰ কৰি to frame sentences about the activities seen in the picture যে ছবিত দিয়া এক্টিভিটিৰ বোৰ চাই কেইটামান সেন্টেন্স তৈয়াৰ কৰা write them down in the space provided below write them down তো হেবৰক তলত লেখা in the space খালি জায়গাত provide below তলত যে খালি ঠাই দিয়া হৈছে তাত লিখা one is done for you এটা তোমাৰ বাবে কৰি দিয়া হৈছে এতিয়া শব্দকেটা দি কি দিছে action word watching sitting sharing standing laughing playing announcing shouting talking whistling the prothom dise the student are sharing the players to sharing কৰিছে ছাত্ৰ ছাত্ৰী সকলে ৰৈ থকা কিছু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শেয়াৰ কৰিলে তে 2 নম্বৰ some student are watching the game the watching এৰি হল কিছু ষ্টুডেন্টে খেল চাই আছিল তাৰ পিছত আছে the teacher is sitting near the table sitting টুতে হল শিক্ষকসকলে টেবুলৰ ওচৰত বহি আছিল the announcer is announcing the match announcer খোখকে ম্যাচখন ঘোষণা কৰিছিল 5 নম্বৰ the players are playing kabaddi to playing order খেলুৱৈ সকলে কাবাডী খেলি আছিল the referee is whistling loudly জোৰকৈ হুইসেল বজাইছিল তাৰ পিছত ইয়াত থাকিলে স্ট্যান্ডিং থাকিলে তাৰ শাউটিং থাকিলে টকিং থাকিলে লাফিং থাকিলে এইকিটা মই কৈ দিছো
শাউটিঙেৰে কৈছোঁ দ্য ষ্টুডেণ্টছ আৰ শাউটিং উইথ জয়, আনন্দতে চিঞৰিছিলে। তাৰপিছত চাম ষ্টেণ্ডিঙেৰে চাম ষ্টুডেণ্ট বা চিলড্ৰেন বুলিও ক'ব পৰা। চাম ষ্টুডেণ্ট আৰ ষ্টেণ্ডিং নিয়াৰ দ্য প্লেগ্ৰাউণ্ড, খেলৰ ওচৰত থিয় হৈ আছিলে। তাৰপিছত টকিং, টু বয়জ আৰ টকিং টু ইচ আদাৰ, এজনে আনজনৰ সৈতে কৈ আছিলে। তাৰপিছত এটা থাকিল লাফিং, হাঁহি থকা, দ্য চিলড্ৰেন আৰ লাফিং হেপিলি, আনন্দতে হাঁহি আছিলে। এইকেইটা কৈ দিলোঁ, তোমালোকে শুনি পিনে লিখিব ট্ৰাই কৰিবা। 6. লেটছ ৰিড, পঢ়ো আহা। ৰূপা ৱাজ ভেৰি এক্সাইটেড এবাউট দ্য কণী যুঁজ ইন দ্য ফেয়াৰ এট নাহৰগুৰি ভিলেজ, যে নাহৰগুৰি গাঁৱৰ কণী যুঁজ মেলাত, নাহৰগুৰি গাঁৱৰ মেলাত কণী যুঁজ চাই ৰূপাই কি হৈছিলে, বৰ উৎসাহিত হৈছিলে, উৎফুল্লিত হৈ আছিল। চি ৱান্টেড টু শ্বেয়াৰ, তাই ভাগ বতৰা কৰিব বিচাৰিছিল, হাৰ মেমৰেবল এক্সপিৰিয়েঞ্চ, অভিজ্ঞতা, উইথ হাৰ কাজিন ৰশ্মি বাই ৰাইটিং এ লেটাৰ, এখন চিঠিৰ জৰিয়তে তাইৰ কাজিন মানে ৰূপাৰ কাজিন ৰশ্মিৰ সৈতে তাইৰ স্মৰণীয় অভিজ্ঞতা ভাগ বতৰা কৰিব বিচাৰিছিল। কাজিন মানে সম্পৰ্কীয় ভাই ভনী, মামাৰ ছোৱালীও হ'ব পাৰে, খুৰাৰ ছোৱালীও হ'ব পাৰে। লেটছ ৰিড, পঢ়ো আহা। হাউ ৰূপা এক্সপ্ৰেছ হাৰছেল্ফ থ্ৰু দ্য লেটাৰ, চিঠিৰ জৰিয়তে ৰূপাই কেনেদৰে প্ৰকাশ কৰিছিল, প্ৰকাশ কৰা, তাই নিজকে কেনেদৰে প্ৰকাশ কৰিছিল সেইটো চাওঁ আহা। এইটো ডেট দিছে 15 এপ্ৰিল 2025, প্লেচ নাহৰগুৰিৰ পৰা। ডিয়াৰ ৰশ্মি, মৰমৰ ৰশ্মি, হাউ আৰ ইউ, তুমি কেনে আছা? আই হোপ ইউ, আশা কৰোঁ। আৰ ডুইং ৱেল, তুমি ভালে আছা, আশা কৰোঁ তুমি ভালে আছা। টুডে, আজি, আই ৱান্ট টু শ্বেয়াৰ, মই ভাগ বতৰা কৰিব বিচাৰোঁ বা শ্বেয়াৰ কৰিব বিচাৰোঁ, উইথ ইউ, তোমাৰ সৈতে, চাম ফেক্ট, কিছু ঘটনা বা কিছু বাস্তৱ কথা, এবাউট এন ইণ্টাৰেষ্টিং ট্ৰেডিশ্যনেল গেম ডেট আই ৰিচেণ্টলি এনজয়। ৰিচেণ্টলি মানে অলপতে, এনজয় উপভোগ কৰা, যে ইণ্টাৰেষ্টিং ভাল লগা বা মনোমোহা, যে মই অলপতে উপভোগ কৰা বা ভাল লগা এটা পৰম্পৰাগত খেলৰ বিষয়ে মই তোমাক শ্বেয়াৰ কৰিব বিচাৰোঁ। আই ভিজিটেড অনুমাহিজ প্লেচ, মই অনুমাহিৰ ঠাইলৈ গৈছিলোঁ বা ঘৰলৈ গৈছিলোঁ। উই ৱেণ্ট টু দ্য ভিলেজ ফেয়াৰ হেল্ড দেয়াৰ, আমি গৈছিলোঁ টু দ্য ভিলেজ ফেয়াৰ, গাঁৱৰ মেলালৈ, হেল্ড দেয়াৰ, তাত হোৱা আমি গাঁৱৰ মেলালৈ গৈছিলোঁ। অ গেম কল্ড এজ কণী যুঁজ, এখন খেল কণী যুঁজ বুলি কোৱা হয়। এন এগ ফাইটিং গেম ৱাজ প্লেইড ইন ফেয়াৰ, আৰু কণী ভঙা খেল এখন সেই মেলাত খেলা হৈছিল। ইন দ্য গেম, খেলত, টু প্লেয়াৰ টেপ এগছ, দুজন খেলুৱৈ কণী খুন্দিয়াই, এণ্ড ট্ৰাই টু ব্ৰেক দ্য এগ অফ দ্য অপনেণ্ট, আৰু এজনে আনজনৰ কণী ভাঙিব বা বিপক্ষজনৰ কণী ভাঙিব চেষ্টা কৰে। দ্য প্লেয়াৰ হুজ এগ ডাজ নট ব্ৰেক ইজ দ্য উইনাৰ, দ্য প্লেয়াৰ, খেলুৱৈ, হুজ, যাৰ, এগ ডাজ নট ব্ৰেক, যাৰ কণী নেভাঙে, ইজ দ্য উইনাৰ, তেওঁ জয়ী হয়। দ্য গেম ৱাজ ৰিয়েলি এক্সাইটিং, খেলখন বৰ উৎসাহিত বা বৰ উৎফুল্লিত। আই বেট ইউ টু, মই তোমাক বাজি লগাই কওঁ, উইল এনজয় দ্য গেম, তুমিও কি কৰিবা, এই গেমখন উপভোগ কৰিবা। ডু ৰাইট টু মি, মোলৈ লিখিবা, এবাউট এনিথিং, কিবা যদি আছে, ইণ্টাৰেষ্টিং, ভাল লগা, ডেট ইউ উড লাইক টু শ্বেয়াৰ, যিটো তুমি মোৰ লগত ভাগ বতৰা কৰিব পৰা, যে তুমি মোৰ লগত ভাগ বতৰা কৰিব বিচৰা কিবা যদি ভাল লগা আছে, তুমি মোক লিখিবা, তুমি মোলৈ লিখিবা।
হোপ টু মিট ইউ সুন আশা কৰোঁ সোনকালে লগ পাম ইয়'ৰ ফ্ৰেণ্ড ৰূপা এইখন ৰূপাই ৰশ্মিলৈকে চিঠি লিখিছিল তাই কণী যুঁজৰ অভিজ্ঞতাৰ বিষয়ে ক'বলৈ 6b Rosmi received Rupa's letter and was excited to know about her experience at the village fair. যে ৰশ্মিয়ে ৰূপাৰ চিঠিখন পাইছিল আৰু তাইৰ গাঁৱৰ মেলাৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ এক্সাইটেড হৈ আছিল মানে উৎসাহিত হৈ আছিল ৰশ্মি ৰিপ্লাইড টু ৰূপাছ লেটাৰ ৰশ্মিয়ে ৰূপাৰ চিঠিখনৰ উত্তৰ দিছিল এজ shown below তলত দেখুৱাৰ দৰে some part of the letter are missing যে চিঠিখনৰ কিছু অংশ হেৰুৱাই আছে মানে খালি হৈ আছে now এতিয়া হেল্প ৰশ্মিক সহায় কৰিব লাগে টু কমপ্লিট দ্য লেটাৰ চিঠিখন সম্পূৰ্ণ কৰিব এতিয়া ডেট আছে ডেট আমি 15 মে এটো দিলো প্লেসটো নাহৰগুৰিয়ে দিছো ইয়াৰ আগত কি দিব লাগিব ডিয়াৰ ৰূপা যেহেতু ৰূপাই চিঠিখন দিছিলে গটিকে ৰশ্মি লিখিছে গটিকে ৰূপাৰ লৈ লিখিব ডিয়াৰ ৰূপা থ্যাংক ইউ ৰূপা ফৰ ইয়োৰ লাভলি লেটাৰ তোমাৰ ধুনিয়া চিঠিখনৰ বাবে তোমাক ধন্যবাদ I felt so happy reading about the কণী যুঁজ I felt so happy মই বৰ সুখী হৈছো reading about the কণী যুঁজৰ বিষয়ে পঢ়ি It sounds fun এটো বৰ মজাৰ কথা I would love to participate with you মই তোমাৰ হৈতে অংশগ্ৰহণ কৰিব বিচাৰো Someday কোনোবা এদিন I too want to share with you a traditional game that is played in my hometown মোৰ গৃহ চহৰত এটা পৰম্পৰাগত খেল হৈছিল হেতু মই তোমাৰ হৈতে শেয়াৰ কৰিব বিচাৰো ভাগ বতৰা কৰিব বিচাৰো It is called টেকেলি ভঙা এটোক টেকেলি ভঙা বুলি কোৱা হয় In this game a person is blindfold এই গেমটোত এজনৰ কি কৰা হয় চকু বন্ধা হয় and has to break a clay pot আৰু এটা with a stick আৰু এটা মাটিৰ পাত্ৰ কি কৰা হয় ভাঙিবলৈ দিয়া হয় যেটোক টেকেলি বুলি কয় Everyone laughs প্ৰত্যেকে হাঁহিছিল and cheers জয়ধ্বনি দিছিল as the player attempts to break the টেকেলি যে টেকেলিটো ভাঙিবলৈ যে প্লেয়াৰৰ attempts মানে হল চেষ্টা প্ৰতিটো চেষ্টাতে মানুহে কি কৰিছিল জয়ধ্বনি দিছিল উৎসাহিত কৰিছিল It is very exciting to watch this match এটো চাবলৈ বৰ আনন্দপূৰ্ণ বা বৰ উৎফুল্লিত We'll have fun আমি ফান কৰিম when we meet যেতিয়া আমি লগ পাওঁ যেতিয়া আমি লগ পাম আমি বহুত ফান কৰিম মানে মজা কৰিম your friend ৰশ্মি এটো চিঠিখনৰ খালি পাৰ্টটো মই পঢ়াই দিলো তোমালোকেও চেষ্টা কৰিবা নিজে নিজে পঢ়িবলৈ 7 Rupa wants to invite her friend Ananya to her brother's birthday party যে ৰূপাই তাইৰ বান্ধৱী অনন্যাক নিমন্ত্ৰণ জনাব বিচাৰিছিলে তাইৰ ভায়েকৰ বাৰ্থডে পাৰ্টিৰ বাবে নাও হেল্প ৰূপা এতিয়া ৰূপাক হেল্প কৰা টু ৰাইট দা ইনভাইটেশন লেটাৰ নিমন্ত্ৰণী চিঠি পত্ৰখন লিখিবলৈ তুমি ৰূপাক সহায় কৰা বা চিঠিখন লিখিবলৈ ৰূপাক সহায় কৰা Take help from the box to complete the invitation. Take help লব পৰা help সহায় লব পৰা the box এই বাকচটো পৰা to complete the invitation নিমন্ত্ৰণী পত্ৰখন সম্পূৰ্ণ কৰিবলৈ বাকচটো পৰা সহায় লব পৰা এটা dear অনন্যা ইয়াত dear শব্দটো আছে I am inviting you to my brother's birthday party এটো birthday party আছে At my house in Nahorguri on Sunday yat Sunday hobo the party will start at 5 pm je party 5 bajat arambho hobo dear
উইল বি ফান গেমছ, বৰ মজাৰ খেল হ'ব, মিউজিক, গান বাজিব, এণ্ড ডেলিচিয়াছ ফুড, সুস্বাদু খাদ্য থাকিব। প্লিজ জইন আছ ইন আৱাৰ চেলিব্ৰেশ্যন, আমাৰ উদযাপনত অনুগ্ৰহ কৰি অংশগ্ৰহণ কৰিবা। আই উইল বি ভেৰি হেপী, মই বৰ সুখী হ'ম, টু হেভ ইউ এট দ্য পাৰ্টি, তোমাক পাৰ্টিত পালে মই বৰ সুখী হ'ম। ইয়ৰ ফ্ৰেণ্ড ৰূপা। এনেদৰে কমপ্লিট কৰিবা। আজিলৈ পাঠটো ইমানেই আছিলে। ধন্যবাদ।